নমস্কাৰ বন্ধু বান্ধৱীসকল মই জ্যোতিশিখাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ' আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ এইচএছ ছেকেণ্ড ইয়েৰৰ লজিক এণ্ড ফিলচফিৰ প্ৰি ফাইনেল এক্সামিনেশ্যনত যিখন নতুন চিলেবাছ দিয়া হৈছে সেইখনৰ মৰ্মে কেনেধৰণৰ কনচেপ্টবিলাকনো আহিব বা কেনেধৰণৰ কনচেপ্টবিলাক আমি চাই যাব লাগিব পৰীক্ষালৈ সেই সম্পৰ্কে আজি বিতংকৈ আলোচনা কৰিম আৰু কোনটো ইউনিটৰ পৰা কিমান মাৰ্কছ আহিব সেই সম্পৰ্কে আলোচনা লগতে কৰি যাম গতিকে আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ ইউনিট 1ত আছে আগমন আৰু ইয়াৰ প্ৰকাৰ আগমন আৰু ইয়াৰ প্ৰকাৰৰ পৰা আমি চাই যাব লাগিব প্ৰকৃত আগমনৰ সংজ্ঞা অৰ্থাৎ প্ৰকৃত আগমন কাক বোলে তথাকথিত আগমন কাক বোলে সেইখিনি চাব লাগিব আগমনাত্মক জাপ কাক বোলে বৈজ্ঞানিক আগমন কাক বোলে অবৈজ্ঞানিক আগমন কাক বোলে সাদৃশ্যানুমান কাক বোলে সুসাদৃশ্যানুমান কাক বোলে দুসাদৃশ্যানুমান কাক বোলে বন্ধু বান্ধৱীসকল আপোনালোকে যেতিয়া সংজ্ঞাবিলাক চাব অৰ্থাৎ যেতিয়া কনচেপ্টটোৰ কাক বোলেটো চাই থ'ব তেতিয়া তাৰ লগতে এটা এটা উদাহৰণ আপোনালোকে চাব যিখিনি কনচেপ্টৰ উদাহৰণ অহাৰ চান্স খুব থাকে নেক্সট আমি প্ৰকাৰত চাব লাগিব প্ৰকাৰবিলাক চাব লাগিব প্ৰতিটো কনচেপ্টৰে এতিয়া আগমন অনুমানৰ প্ৰকাৰ আগমন অনুমানক কেইটা প্ৰকাৰত ভাগ কৰা হৈছে বা প্ৰকাৰ কেইটানো কি এইবোৰ আমি অলপ চাই থ'ব লাগিব কেতিয়াবা শৰ্ট কুৱেশ্যনো আহি যায় নেক্সট চাব লাগিব প্ৰকৃত আগমনৰ প্ৰকাৰ কেইটা বা কি সেইখিনি আমি চাব লাগিব লগতে চাব লাগিব তথাকথিত আগমনৰ প্ৰকাৰ তথাকথিত আগমনক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি সেই সম্পৰ্কে চাব লাগিব নেক্সট আমি চাব লাগিব সাদৃশ্যানুমানৰ প্ৰকাৰ সাদৃশ্যানুমানক কেইটা প্ৰকাৰত ভাগ কৰা হৈছে আৰু কি প্ৰকাৰত আমি এইখিনি চালে হ'ব আৰু সংজ্ঞাটো আমি এইখিনি চালে হ'ব ইয়াৰ বাহিৰত অহাৰ চান্স নাথাকে যিহেতু মই গোটেই কনচেপ্টখিনি লৈ আহিছোঁ আৰু আপোনালোকে যদি মই যিদৰে আলোচনা কৰি গৈছোঁ সেই মৰ্মে যদি আজিৰ ভিডিঅ'টো দিয়া গোটেইখিনি যদি চাই যায় তেনেহ'লে আপোনালোকৰ 100% কমন পৰিবই আৰু এইবাৰ পেপাৰৰ ক্ষেত্ৰত আমি দেখিছোঁ যে পেপাৰবিলাক কলেজ ৱাইজ অলপ বেলেগ হৈছে বা ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ হৈছে মই সবিশেষ নাজানো বাৰু কিন্তু সেয়েহে কৈছোঁ যে যিখিনি কুৱেশ্যন মই কমপ্লিটলি আগৰ পৰা আলোচনা কৰি আহিছোঁ গোটেইখিনি চাব লাগিব আৰু আপোনালোকে কেৱল দুটা বা এটা ভিডিঅ' চাই আপোনালোকে ক'ব নোৱাৰে যে এই ভিডিঅ'টো চালোঁ এই ভিডিঅ'টোত থকাখিনি নাহিলে কাৰণ মই পাৰ্ট ওৱানকৈ এনেকৈ আৰম্ভ কৰি গৈ আছোঁ কাৰণ এজ এ হোল চালেহে আপোনালোকৰ গোটেইখিনি কমন পৰিব সেয়েহে আজি এই ভিডিঅ'টো সেইসকলৰ বাবে লৈ আহিছোঁ যিসকলে মোৰ সকলো ভিডিঅ' চাবলৈ সময় পোৱা নাই কিন্তু আজি এই ভিডিঅ'টো চাই আপোনালোকে ইয়াত দিয়া গোটেই কনচেপ্টখিনি যদি চাই থয় তেনেহ'লে আপোনালোকৰ পৰীক্ষাত সহায় হ'ব বুলি আশা ৰাখিছোঁ গতিকে নেক্সট আমি চাওঁ কি দিয়া আছে বৈশিষ্ট্য দিয়া আছে বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্য আপোনালোকে চাব বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্য কেইটামান চাই থ'ব মিনিমাম আমি 4টা হ'লেও চাব লাগে 6টা অহাৰ চান্স নাথাকে খুব বেছি 3টা বা 4টা অহাৰ চান্স থাকে বা 2টা অহাৰ চান্স থাকে গতিকে বৈশিষ্ট্যত চাই থ'ব বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্য নেক্সট আপোনালোকে অবৈজ্ঞানিক আগমনৰ বৈশিষ্ট্য কেইটামান চাই থ'ব আৰু নেক্সট চাব সাদৃশ্যানুমানৰ বৈশিষ্ট্যত এইকেইটা চালেই হ'ব নেক্সট আমি সাদৃশ্যত মানে মিল থকা আমি কোনখিনি চাব লাগিব সাদৃশ্যত আমি চাব লাগিব বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা সাদৃশ্য বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত যিখিনি সাদৃশ্য আছে মিল আছে সেইখিনিও আপোনালোকে অলপমান চাই থ'ব আৰু লগতে চাব লাগিব সাদৃশ্যানুমান আৰু বৈজ্ঞানিক আগমনৰ সাদৃশ্য প্ৰথমতে পালোঁ বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ সাদৃশ্য নেক্সট আমি চাব লাগিব সাদৃশ্যানুমান আৰু বৈজ্ঞানিক আগমনৰ সাদৃশ্য আৰু এটা চাব লাগিব যে সাদৃশ্যানুমান আৰু অবৈজ্ঞানিক আগমনৰ সাদৃশ্যত এইকেইটা চালে আপোনালোকৰ হ'ব নেক্সট বৈসাদৃশ্যত আমি কি চাব লাগিব বৈসাদৃশ্যত আমি চাব লাগিব বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা বৈসাদৃশ্যসমূহ অৰ্থাৎ পাৰ্থক্যসমূহ অমিলসমূহ সেইখিনি আমি চাব লাগিব বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ আৰু নেক্সট চাব লাগিব সাদৃশ্যানুমান আৰু বৈজ্ঞানিক আগমনৰ মাজত থকা বৈসাদৃশ্য বা পাৰ্থক্য সেইখিনিও আমি চাব লাগিব গতিকে সাদৃশ্যখিনি যোনকেইটাৰ চাই আপোনালোকে সেইকেইটাৰ বৈসাদৃশ্যখিনিও যদি চাই থৈ দিয়ে তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা পৰীক্ষাত নহয় যেনেকুৱা পেপাৰ কাটে আপোনালোকে কৰিব পাৰিব এইখিনি আছিলে ইউনিট 1ৰ আৰু অলপ আছে চাই দিছোঁ নেক্সট আছে সাদৃশ্যানুমান আৰু অবৈজ্ঞানিক আগমন পাৰ্থক্য চাব লাগিব
অৰ্থাৎ বৈসাদৃশ্যত চাব লাগিব সাদৃশ্যানুমান আৰু অবৈজ্ঞানিক আগমন। আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট আমি নিগমন আৰু আগমন অনুমানৰ মাজৰ পাৰ্থক্যখিনি কিন্তু চাব লাগিব, প্ৰায়ে অহাৰ চান্স থাকে। তাৰ লগতে চাব লাগিব সুসাদৃশ্যানুমান আৰু কুসাদৃশ্যানুমান, এই দুয়োটাৰ মাজত থকা পাৰ্থক্য বা বৈসাদৃশ্যসমূহ। নেক্সট আমি চমু টোকা অৰ্থাৎ শ্বৰ্ট নোটত কি চাব লাগিব? শ্বৰ্ট নোটত আগমনাত্মক জাপটো চাব লাগিব। কেতিয়াবা 2 মাৰ্কছৰ কাৰণেও আগমনাত্মক জাপ আহিব পাৰে, আৰু কেতিয়াবা হয়তো শ্বৰ্ট নোটটো দিব পাৰে আগমনাত্মক জাপ বা আগমনাত্মক সংকটৰ বিষয়ে। গতিকে আপোনালোকে শ্বৰ্ট নোটত অলপ বহলাই আগমনাত্মক জাপটো চাই থ'ব লাগিব। আৰু তাৰ লগতে আপোনালোকে চাব লাগিব আগমনৰ প্ৰয়োজনীয়তা, এই সম্পৰ্কে আপোনালোকে চাব লাগিব। আৰু বেলেগ শ্বৰ্ট নোট অহাৰ চান্স ইমান নাই, আৰু যদি আহেও কনচেপ্টবিলাক জানি থ'লে আপোনালোকে তাৰ পৰাই কনচেপ্টটো উদাহৰণ এটা বা বৈশিষ্ট্য তেনেকৈ জইন কৰি এটা শ্বৰ্ট নোট তৈয়াৰ কৰিব পাৰিব। এইখিনি আছিলে ইউনিট 1ৰ যিখিনি আমি চাব লাগিব সেইখিনি কনচেপ্টৰ বিষয়ে আলোচনা কৰিলোঁ। একেবাৰে শেষত মই কোনটো ইউনিটৰ পৰা কিমান মাৰ্কছৰ আহিব কুৱেশ্যন সেই সম্পৰ্কেও আলোচনা কৰিম, কিন্তু প্ৰথমতে মই ইউনিট ৱাইজ ইম্পৰ্টেণ্ট পইণ্টবিলাক লৈ আহিছোঁ যাতে আপোনালোকে কিতাপত বিচাৰি সহজে পঢ়িব পাৰে। নেক্সট আহোঁ ইউনিট 2ত কি আছে। বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব, কাৰণ আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, কাৰণ কাইলৈ পৰীক্ষাত এনেধৰণৰ কুৱেশ্যন আপোনালোকে পাব। গতিকে কনচেপ্টখিনি চাই থোৱাটো ভাল হ'ব, গতিকে শেষলৈকে চাই থাকক। ইউনিট 2ত দিয়া আছে আগমনৰ ভিত্তি। আগমনৰ ভিত্তিত কি কি আহিব পাৰে? সংজ্ঞা আহিব পাৰে যে আগমনৰ ভিত্তি কাক বোলে। তাৰ লগতে আহিব পাৰে প্ৰকৃতিৰ একৰূপতা বিধি কাক বোলে বা কি, বা আহিব পাৰে অনুক্ৰমিতাৰ একৰূপতা। এইখিনি চাব লাগিব আপোনালোকে। আগমনৰ ভিত্তিৰ ইউনিট 2ৰ পৰা আগমনৰ ভিত্তি কাক বোলে চাব লাগিব, অৰ্থাৎ তাৰ সংজ্ঞা, প্ৰকৃতিৰ একৰূপতা বিধিৰ সংজ্ঞা চাব লাগিব, আৰু চাব লাগিব অনুক্ৰমিতাৰ একৰূপতা আৰু সহ অৱস্থানৰ একৰূপতা কাক বোলে বা কি, এই সম্পৰ্কে চাব লাগিব। নেক্সট চাব লাগিব কাৰ্যকাৰণ বিধি কি বা কাৰ্যকাৰণ বিধি কাক বোলে, আৰু চাব লাগিব আগমনৰ বিৰোধাভাস। সংজ্ঞাত বা কাক বোলে আপোনালোকে এইখিনি চালে হৈ যাব, ইয়াৰ পৰাই আহিব। নেক্সট প্ৰকাৰত আপোনালোকে কি চাব? প্ৰকাৰত চাব লাগিব যে আগমনৰ ভিত্তিৰ প্ৰকাৰ কেইটা, কি কি, আগমনৰ ভিত্তিৰ প্ৰকাৰ কেইটা আৰু কি কি, সেই কেইটা চাব। শ্বৰ্ট কুৱেশ্যন আহিলেও পাৰিব বা 2 মাৰ্কছৰ কুৱেশ্যন আহিলেও আপোনালোকে লিখিব পাৰিব তেতিয়া। আৰু লগতে চাব আকাৰগত ভিত্তিৰ প্ৰকাৰ কেইটা আৰু কি কি, কেইটা আৰু কি কি, প্ৰকাৰত এইকেইটা কথা গুৰুত্বপূৰ্ণ। আকাৰগত ভিত্তিৰ প্ৰকাৰ কেইটা আৰু কি কি, এইটো চাব। নেক্সট চাব লাগিব বস্তুগত ভিত্তিৰ প্ৰকাৰ কেইটা আৰু কি কি, অৰ্থাৎ মেনশ্যন কৰিবলৈ আহিব পাৰে, গতিকে চাই থ'ব। আৰু নেক্সট চাব প্ৰকৃতিৰ একৰূপতা বিধিৰ প্ৰকাৰ, অৰ্থাৎ প্ৰকৃতিৰ একৰূপতা বিধি কেইটা ভাগত ভাগ কৰা হৈছে আৰু ভাগ কেইটা কি কি, চাই থ'ব। এইখিনি আছিলে প্ৰকাৰ। নেক্সট আছিলে শ্বৰ্ট নোটত কি আহিব পাৰে? শ্বৰ্ট নোটত আহিব পাৰে আগমনৰ বিৰোধাভাস। আগমনৰ বিৰোধাভাসৰ বিষয়ে শ্বৰ্ট নোট আহিব পাৰে। তেতিয়া শ্বৰ্ট নোট আহিলে আপোনালোকে আগমনৰ বিৰোধাভাস কাক বোলে সেই সম্পৰ্কে লিখিব, আৰু আগমনৰ বিৰোধাভাসৰ বিষয়ে যিখিনি সমালোচনা আছিলে দি থোৱা আছে মই সেইখিনিও অলপমান ইনক্লুড কৰি লিখিব লাগিব। কিতাপত আপোনালোকে পাব, তাৰ পৰা শ্বৰ্ট কৰি আপোনালোকে উলিয়াই ল'লেই হ'ল। যিহেতু মাৰ্কছ শ্বৰ্ট নোটত 4 মান থাকে, গতিকে আপোনালোকে বহুত বেছি লিখিব নালাগে, মূল কথাখিনি ওলালেই হ'ব। নেক্সট আহোঁ কাৰ্যকাৰণ বিধি। কাৰ্যকাৰণ বিধিৰ পৰা আমি চাব লাগিব কাৰ্যকাৰণ বিধি কাক বোলে, কাৰণ কাক বোলে, কাৰণ কি, উপকাৰণ কাক বোলে, উপকাৰণ কি, প্ৰযোজক কি বা প্ৰযোজক কাক বোলে, সংস্থা কি বা সংস্থা কাক বোলে, আৰু সক্ৰিয় উপকৰণ কি বা সক্ৰিয় উপকৰণ কাক বোলে। এইখিনি আমি কাৰ্যকাৰণ বিধিৰ পৰা এইখিনি চাব লাগিব। নেক্সট আমি চাব লাগিব নিষ্ক্ৰিয় উপকৰণ কি বা নিষ্ক্ৰিয় উপকৰণ কাক বোলে। তাৰ লগতে চাব লাগিব কাৰণ সমন্বয় কি বা কাৰণ সমন্বয় কাক বোলে সেই সম্পৰ্কে চাব লাগিব। কাৰ্য সংমিশ্ৰণ কি সেই সম্পৰ্কে চাব লাগিব। নানা কাৰণবাদ কাক বোলে সেই সম্পৰ্কে চাব লাগিব। নানা কাৰণবাদৰ কেতিয়াবা শ্বৰ্ট নোট অহাৰো চান্স থাকে, বা নানা কাৰণবাদৰ শ্বৰ্ট নোট অহাৰো চান্স থাকে, গতিকে আপোনালোকে অকণমান ডিটেইলছত চাই থ'ব। আৰু লগতে আহিব পাৰে কেতিয়াবা উদাহৰণসহ উপাদান কাৰণৰ সংজ্ঞা দিয়া, গতিকে উপাদান কাৰণ কাক বোলে তাৰ উদাহৰণ এটা সৈতে চাই থ'ব। আৰু আকাৰগত কাৰণ কাক বোলে, নিমিত্ত কাৰণ কাক বোলে, পৰিণাম বা উদ্দেশ্য কাৰণ কাক বোলে। এৰিষ্টটলৰ যিকেইটা কাৰণৰ কথা এৰিষ্টটলে আগবঢ়াইছে সেই কাৰণ কেইটাৰ উদাহৰণৰ সৈতে আপোনালোকে সংজ্ঞাবিলাক চাই থ'ব। নেক্সট আহোঁ লক্ষণত আমি কি কি চাব লাগিব। লক্ষণত আমি চাব লাগিব কাৰণৰ গুণগত লক্ষণ, মষ্ট ইম্পৰ্টেণ্ট কাৰণৰ গুণগত লক্ষণ, আৰু তাৰ লগতে আপোনালোকে চাব পৰিমাণগত লক্ষণ। পৰিমাণগত লক্ষণত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকক আগতে মই দিয়া আছে, কোনটো ভিডিঅ'ত দিয়া আছে মই এতিয়া কনফাৰ্ম ক'ব নোৱাৰোঁ, অলপ বহু আগতেই আলোচনা কৰা হৈ গ'ল। পৰিমাণগত লক্ষণৰ এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে, সেই কুৱেশ্যনটো আপোনালোকে চাই থ'লে 2 ধৰণে দিয়া থাকে, তাৰ পৰাই আপোনালোকে পৰিমাণগত লক্ষণসমূহ লিখিব পাৰে। আৰু গুণগত লক্ষণৰ
লক্ষণসমূহো দিয়া আছে গুণগত মুঠতে এই ইউনিটটোৰ পৰা কাৰণৰ গুণগত লক্ষণ আৰু পৰিমাণগত লক্ষণ মোষ্ট ইম্পৰ্টেণ্ট আপোনালোকে চাব। নেক্সট আহিলোঁ পাৰ্থক্যত আমি কি চাব লাগিব। পাৰ্থক্যত চাব লাগিব কাৰণ আৰু উপকাৰণৰ মাজত থকা পাৰ্থক্যসমূহ আমি চাব লাগিব। লগতে চাব লাগিব নানা কাৰণবাদ আৰু কাৰণ সমন্বয়, এই দুইটাই ইম্পৰ্টেণ্ট। পাৰ্থক্যত এইখিনি আহিব পাৰে আৰু বেলেগ আহিব নোৱাৰে, গতিকে আপোনালোকে মই দিয়াখিনি চাই যাব। নেক্সট কাৰণ সম্বন্ধে তিনিটা দৃষ্টিভংগী আছিলে। তিনিটা দৃষ্টিভংগী কি আছিলে? এটা আছিলে লৌকিক দৃষ্টিভংগী, লৌকিক দৃষ্টিভংগীৰ পৰা কাৰণৰ সংজ্ঞা আগবঢ়াইছে বা সেই সম্বন্ধে আলোচনা কৰিছিলে। নেক্সট আছিলে বৈজ্ঞানিক দৃষ্টিভংগী আৰু তৃতীয়টো আছিলে শক্তিৰ সংৰক্ষণশীলতাৰ দৃষ্টিভংগী। গতিকে কাৰণ সম্বন্ধে যি তিনিটা দৃষ্টিভংগী উল্লেখ কৰা হৈছিলে গোটেই তিনিটা দৃষ্টিভংগী আপোনালোকে থুলমূলকৈ চাই থ'ব। নেক্সট আমি আগমনৰ বস্তুগত ভিত্তিৰ পৰা কি আলোচনা কৰিব লাগিব। আগমনৰ বস্তুগত ভিত্তিৰ পৰা আমি আলোচনা কৰিব লাগিব। আগমনৰ বস্তুগত ভিত্তিক কাক বোলে চাব লাগিব, পৰ্যবেক্ষণ কাক বোলে বা পৰ্যবেক্ষণ কি চাব লাগিব, অপৰ্যবেক্ষণ দোষ কাক বোলে চাব লাগিব, ভ্ৰান্ত পৰ্যবেক্ষণ দোষ কাক বোলে চাব লাগিব, প্ৰাসংগিক দৃষ্টান্তৰ অপৰ্যবেক্ষণ দোষ কাক বোলে চাব লাগিব, প্ৰাসংগিক পৰিস্থিতিৰ অপৰ্যবেক্ষণ দোষ কাক বোলে চাব লাগিব, আৰু তাৰ লগতে আমি চাব লাগিব নিৰীক্ষণ কাক বোলে বা পৰীক্ষণ কি, এই সম্পৰ্কে আমি চাই থ'ব লাগিব। নেক্সট আহোঁ পৰ্যবেক্ষণৰ লক্ষণত আমি কি চাব লাগিব। পৰ্যবেক্ষণৰ লক্ষণসমূহ আমি চাই থ'ব লাগিব। পৰ্যবেক্ষণৰ যিকেইটা চৰ্ত দিয়া হৈছে, চৰ্ত তিনিটা আছিলে, বৌদ্ধিক চৰ্ত, শাৰীৰিক চৰ্ত আৰু নৈতিক চৰ্ত। এই চৰ্তকেইটা মষ্ট ইম্পৰ্টেণ্ট চাব লাগিব। আৰু প্ৰকাৰত আমি চাব লাগিব পৰ্যবেক্ষণৰ দোষসমূহ চাব লাগিব। দোষসমূহক কেইটা ভাগত ভাগ কৰা হৈছে সেইখিনি চাব লাগিব। তাৰ লগতে আমি প্ৰকাৰত চাব লাগিব অপৰ্যবেক্ষণ দোষৰ ভাগসমূহ বা প্ৰকাৰসমূহ কি সেইখিনিলৈকে চাব লাগিব। কেইটা প্ৰকাৰত ভাগ কৰা হৈছে আৰু কি সেইকেইটা চাব লাগিব। আৰু ভ্ৰান্ত পৰ্যবেক্ষণ দোষৰ ভাগ কেইটা আৰু কি সেই সম্পৰ্কে চাব লাগিব। আৰু তাৰ লগতে চাব লাগিব অপৰ্যবেক্ষণ দোষৰ প্ৰকাৰত এইখিনি চালেই হ'ব। নেক্সট আহোঁ নিৰীক্ষণৰ বৈশিষ্ট্যসমূহ আমি চাব লাগিব। নিৰীক্ষণৰ যিকেইটা বৈশিষ্ট্য উল্লেখ কৰা হৈছে আমি সেইকেইটা থুলমূলকৈ চাব লাগিব। পইণ্ট ৱাইজ চালেও হ'ব, আপোনালোকে ডিটেইলছ নগ'লে। নেক্সট আৰু চাব লাগিব পৰীক্ষণৰ বৈশিষ্ট্যসমূহ, অৰ্থাৎ নিৰীক্ষণ আৰু পৰীক্ষণ দুয়োটাৰে বৈশিষ্ট্যসমূহ আমি চাই থ'ব লাগিব। আৰু তাৰ লগতে আমি চাব লাগিব নিৰীক্ষণ আৰু পৰীক্ষণৰ সম্বন্ধত আমি চাব লাগিব সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এই দুটাৰ কোনোবা এটা অহাৰ চান্স খুবেই বেছি, পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ সুবিধাসমূহ, আৰু কেতিয়াবা আহিব পাৰে নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ সুবিধাসমূহ। গতিকে দুইটা আপোনালোকে চাই থ'ব। পাৰ্থক্যত আমি কি চাব লাগিব। পাৰ্থক্যত চাব লাগিব ব্যক্তিগত ভ্ৰান্ত পৰ্যবেক্ষণ আৰু সাৰ্বজনীন ভ্ৰান্ত পৰ্যবেক্ষণৰ মাজৰ পাৰ্থক্যখিনি চাব লাগিব। নেক্সট চাব লাগিব নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজৰ পাৰ্থক্য, আৰু নেক্সট চাব লাগিব অনবেক্ষণ আৰু ভ্ৰান্ত পৰ্যবেক্ষণ দোষৰ মাজত থকা পাৰ্থক্যসমূহ। এইখিনিত আছিলে ইউনিট 2। ইউনিট 2ত মই এইখিনিয়ে গুৰুত্বপূৰ্ণ। কমপ্লিট মই প্ৰি ফাইনেল এক্সামিনেশ্যনৰ যিখন চিলেবাছ দিয়া হৈছিলে সেই মৰ্মে মই এই ইম্পৰ্টেণ্ট কনচেপ্টখিনি মই গোটাইছোঁ। গতিকে আপোনালোকে এইখিনি খুবেই গুৰুত্বপূৰ্ণ, চাব সকলোৱে। স্ক্ৰীনশ্বট ল'ব আপোনালোকে, লৈ পেলাই আপোনালোকে কিতাপতে হওক বা নোটতে হওক আপোনালোকে যেনেকৈ পাৰে মুঠতে থুলমূলকৈ আপোনালোকে এই কনচেপ্টখিনি সকলোবিলাক চাই থ'ব। তেতিয়া আপোনালোকৰ পৰীক্ষাত কমন নপৰাৰ কথা নাহে, বা পেপাৰ যেনেকুৱাই নাকাটক আপোনালোকে পাৰিব। নেক্সট আহোঁ ইউনিট 3ৰ পৰা আমি কি পঢ়িব লাগিব। ইউনিট 3ত দিয়া আছে প্ৰকল্পৰ পৰা আমি সংজ্ঞাত চাব লাগিব প্ৰকল্প কি। কেতিয়াবা শ্বৰ্ট 1 মাৰ্কৰ কাৰণে আহে প্ৰকল্প কি, তেতিয়া আমি লিখিব লাগিব প্ৰকল্প এক আনুমানিক ধাৰণা, সাময়িক আনুমানিক ধাৰণা। কেতিয়াবা দিব পাৰে প্ৰকল্পৰ সংজ্ঞা আগবঢ়োৱা। প্ৰকল্পৰ সংজ্ঞা আগবঢ়ালে আমি কিন্তু মিলৰ প্ৰকল্পৰ সংজ্ঞাটোহে আগবঢ়াব লাগিব। তাত আমি প্ৰকল্প এক সাময়িক আনুমানিক ধাৰণা বুলি উল্লেখ কৰিলে নহ'ব, যিহেতু সংজ্ঞাটো অকণমান দীঘলীয়া। মিলৰ প্ৰকল্পৰ সংজ্ঞাটো আপোনালোকে চাই থ'ব, আৰু লগতে প্ৰকল্পৰ এটা বৈজ্ঞানিক উদাহৰণ আপোনালোকে চাই থ'ব। মিলৰ প্ৰকল্পৰ সংজ্ঞাটো চাব। নেক্সট চাব কৰ্তা সম্পৰ্কীয় প্ৰকল্প কাক বোলে, নিয়ম সম্পৰ্কীয় প্ৰকল্প কাক বোলে, পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প কাক বোলে, এইকেইটা সংজ্ঞা চাব। তাৰ লগতে আপোনালোকে চাব ব্যাখ্যামূলক প্ৰকল্প কাক বোলে, বৰ্ণনামূলক প্ৰকল্প কাক বোলে, সাদৃশ্যমূলক প্ৰকল্প কাক বোলে। আৰু আপোনালোকে চাব লাগিব কাৰ্যকৰী প্ৰকল্প কাক বোলে, চৰম দৃষ্টান্ত বা নিৰ্ণায়ক দৃষ্টান্ত কি, এই সম্পৰ্কে অকণমান চাব। নিৰীক্ষণলব্ধ চৰম দৃষ্টান্ত কাক বোলে, পৰীক্ষণলব্ধ চৰম দৃষ্টান্ত কাক বোলে, অস্তিত্বশীল কাৰণ কি বা কাক বোলে, আৰু লগতে চাব লাগিব তদৰ্থ প্ৰকল্পৰ বিষয়ে।
গতিকে এই সংজ্ঞাসমূহ আপোনালোকে 2 মাৰ্কছ মানৰ কাৰণে চাই থলেই হ'ব আৰু লগতে যদিহে উদাহৰণ দিয়া থাকে উদাহৰণ এটা এটা চাই থ'ব কেতিয়াবা দি দিয়া থাকিব পাৰে যে কৰ্তা সম্পৰ্কীয় প্ৰকল্পৰ এটা উদাহৰণ দিয়া গতিকে সংজ্ঞাবিলাকৰ লগত আপোনালোকে এটা এটা উদাহৰণ চাই থ'লে কামত আহিব নেক্সট আমি প্ৰকল্পৰ স্তৰসমূহ চাব লাগিব প্ৰকল্পৰ স্তৰসমূহত কি দিয়া আছিল প্ৰাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ প্ৰকল্প গঠন নিগমনাত্মক পদ্ধতিৰ প্ৰয়োগেৰে সিদ্ধান্ত নিৰ্ধাৰণ আৰু শেষৰটো আছিল প্ৰমাণীকৰণ এইকেইটা আছিল প্ৰকল্পৰ স্তৰ গতিকে প্ৰকল্পৰ স্তৰকেইটা হৈছে গুৰুত্বপূৰ্ণ আপোনালোকে চাই থ'ব গোটেইকেইটা স্তৰতে অলপ অলপ যাতে লিখিব পাৰে বহলাই সেই সম্পৰ্কে তেনেদৰে আপোনালোকে চাই থ'ব নেক্সট আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ কনসেপ্ট এটো হৈছে বৈধ প্ৰকল্পৰ চৰ্তসমূহ উল্লেখ কৰিবলৈ প্ৰায়ে আহে গতিকে চৰ্তকেইটা চাই থ'ব চৰ্তকেইটা মই আনি দিয়া নাই যেহেতু মই আপোনালোকক দি থোৱা আছে আগতে গতিকে থুলমূলকৈহে মই এটা আভাস দিছোঁ আৰু উদাহৰণত আমি চাব লাগিব প্ৰকল্পৰ বৈজ্ঞানিক উদাহৰণ এটা চাব লাগিব কৰ্তা সম্পৰ্কীয় প্ৰকল্পৰ উদাহৰণ চাব লাগিব নিয়ম সম্পৰ্কীয় প্ৰকল্পৰ উদাহৰণ চাব লাগিব পাৰিপাৰ্শ্বিক সংস্কৃতি সম্পৰ্কীয় প্ৰকল্পৰ উদাহৰণ চাব লাগিব বন্ধু বান্ধৱীসকল অলপ খৰধৰকৈ গৈ আছোঁ আপোনালোকে কিন্তু মোৰ কথাখিনিত গুৰুত্ব দিব আৰু মই কোনখিনি চাবলৈ কৈছোঁ সেইখিনি চাবলৈ নাপাহৰিব নেক্সট আমি চাব লাগিব প্ৰকল্পৰ প্ৰকৃতি ব্যাখ্যা কৰা বুলি কেতিয়াবা শৰ্ট নোট আহিব পাৰে আৰু তাৰ লগতে আমি চাব লাগিব প্ৰকল্পৰ প্ৰমাণীকৰণৰ প্ৰকাৰসমূহ কি কেতিয়াবা 2 মাৰ্কছৰ কাৰণে দি দিয়ে প্ৰকল্পৰ প্ৰমাণীকৰণ কেই প্ৰকাৰৰ আৰু কি গতিকে আমি চাই থ'ব লাগিব আৰু প্ৰকল্পৰ প্ৰয়োজনীয়তা সম্পৰ্কেও শৰ্ট নোট কেতিয়াবা আহিব পাৰে গতিকে প্ৰকল্পৰ প্ৰয়োজনীয়তা সম্পৰ্কে আপোনালোকে চাব লাগিব পাৰ্থক্যত আপোনালোকে চাব লাগিব কৰ্তা সম্পৰ্কীয় প্ৰকল্প আৰু নিয়ম সম্পৰ্কীয় প্ৰকল্পৰ মাজত থকা পাৰ্থক্য আৰু চাব লাগিব ব্যাখ্যামূলক আৰু বৰ্ণনামূলক প্ৰকল্পৰ মাজত থকা পাৰ্থক্য এই কেইটা আপোনালোকে চালেই হ'ব আৰু যদি ইয়াৰ বাহিৰতো যদি পাৰ্থক্য কিবা দিয়ে তেতিয়ালৈ আপোনালোকে লিখিব পাৰিব কাৰণ সংজ্ঞাবিলাক জানি থোৱা থাকিলে আপোনালোকে পাৰ্থক্যলৈ সেইখিনি লৈ যাব পাৰিব কোনো কথা নাই ভয় নাখাব নেক্সট আপোনালোকে চাব লাগিব পৰীক্ষণলব্ধ চৰম দৃষ্টান্ত আৰু নিৰীক্ষণলব্ধ চৰম দৃষ্টান্তৰ উদাহৰণ চাব লাগিব গতিকে পৰীক্ষণলব্ধ চৰম দৃষ্টান্ত কাক বোলে চোৱাৰ লগতে আপোনালোকে এটা এটা উদাহৰণ চাই থ'ব নেক্সট আহোঁ ইউনিট 5ত কি চাব লাগিব ইউনিট 5ত আমি চাব লাগিব বাস্তৱবাদত আমি চাব লাগিব সৰল আৰু বৈজ্ঞানিক বাস্তৱবাদ সৰল বাস্তৱবাদৰ বৈশিষ্ট্যসমূহ আমি চাব লাগিব আৰু তাৰ লগতে চাব লাগিব বৈজ্ঞানিক বাস্তৱবাদৰ বৈশিষ্ট্যসমূহ এই দুইটা মতবাদৰে বৈশিষ্ট্যসমূহ ইম্পৰ্টেণ্ট যেহেতু ইয়াত কাটিবলগীয়া আৰু বেলেগ কুৱেশ্যন বৰ বিশেষ নাই গতিকে আমি বৈশিষ্ট্যসমূহ চাব লাগিব তাৰ লগতে আমি চাব লাগিব সৰল বাস্তৱবাদৰ সমালোচনা আমি আপোনালোকে 4টামান চাই থ'ব আৰু বৈজ্ঞানিক বাস্তৱবাদৰো সমালোচনাসমূহ আপোনালোকে 4টাকৈ চাই থ'ব নেক্সট চাব লাগিব মুখ্য গুণ কাক বোলে গৌণগুণ কাক বোলে আৰু ইহঁতৰ মাজত থকা পাৰ্থক্যসমূহ চাব লাগিব মুখ্য গুণ আৰু গৌণগুণৰ মাজত থকা পাৰ্থক্যসমূহ তাৰ লগতে মুখ্য গুণ আৰু গৌণগুণৰ উদাহৰণ আপোনালোকে 2টামান চাই থ'ব নেক্সট আপোনালোকে মই ক'লোৱে যে ইহঁতৰ মাজত থকা পাৰ্থক্য মুখ্য গুণ আৰু গৌণগুণৰ মাজত থকা পাৰ্থক্যসমূহ চাব তাৰ লগতে আপোনালোকে অলপমান চাই থ'ব সৰল আৰু বৈজ্ঞানিক বাস্তৱবাদৰ মাজত থকা পাৰ্থক্যসমূহ চমুটুকত আপোনালোকে চাব লাগিব জনলকৰ প্ৰতিকবাদ বুলিলে কি বুজা বুলি দিব পাৰে তেতিয়া আপোনালোকে প্ৰতিকবাদনো কি প্ৰতিকবাদ মতবাদটো কোনে আনিছে বা তাত কি কথাটো আলোচনা কৰা হৈছে মূল কথাটো সেইখিনি কথা আপোনালোকে লিখিব লাগিব আৰু আহিব পাৰে কেতিয়াবা শৰ্ট নোটত লৌকিক বাস্তৱবাদ কাক বুলিও আহিব পাৰে বা জনলকৰ বৈজ্ঞানিক বাস্তৱবাদক কিয় লৌকিক বাস্তৱবাদ বুলি কোৱা হয় কেতিয়াবা 2 মাৰ্কছৰ কাৰণেও আহিব পাৰে গতিকে কিতাপত আছে এই কুৱেশ্যনটো আপোনালোকে অলপমান লৌকিক বাস্তৱবাদ বুলি কিয় কোৱা হয় সেই কথাটো অলপমান চাই থ'ব নেক্সট আহোঁ ইউনিট 6ৰ পৰা কি আহিব ইউনিট 6ত যিহেতু ভাৱবাদ কনচেপ্টটো আছে ভাৱবাদত আত্মগত আৰু বস্তুগত দুটা ভাৱবাদ আছে আৰু এই ভাৱবাদৰ আমি সংজ্ঞা চাব লাগিব প্ৰথমতে ভাৱবাদ কাক বোলে সেইটো সংজ্ঞা চাব লাগিব তাৰ লগতে আমি চাব লাগিব আত্মগত ভাৱবাদ কাক বোলে তাৰ লগত চাব লাগিব বস্তুগত ভাৱবাদ কাক বোলে কেতিয়াবা দিব পাৰে বাৰ্কলি আত্মগত ভাৱবাদৰ সংজ্ঞা আগবঢ়োৱা গতিকে আত্মগত ভাৱবাদ কাক বোলে সেই কথাটো লিখি দিলে আমাৰ বাবে হৈ যাব সেই কথাটো যদি আমি জানি থওঁ বাৰ্কলি মতে বুলি লিখি দিলে হৈ গ'ল নেক্সট চাব লাগিব বস্তুগত ভাৱবাদ কাক বোলে আৰু লগতে চাব লাগিব বহুত্ববাদী ভাৱবাদ কাক বোলে বহুত্ববাদী ভাৱবাদটোনো কোনজন দাৰ্শনিকৰ আছিলে বহুত্ববাদী ভাৱবাদ বুলি তেওঁৰ মতবাদটো কিয় কোৱা হয় সেই সম্পৰ্কে অকণমান আপোনালোকে চাই থ'ব কেতিয়াবা শৰ্ট কুৱেশ্যনতো আহে কেতিয়াবা শৰ্ট নোটতো আহে বা 2 মাৰ্কছৰ কাৰণেও আহিব পাৰে নেক্সট চাব লাগিব আত্মনিষ্ঠ ভাৱবাদৰ সমালোচনাসমূহ চাব লাগিব বৈশিষ্ট্যৰ সমালোচনা খুবেই গুৰুত্বপূৰ্ণ এই ইউনিটটোত বস্তুনিষ্ঠ ভাৱবাদৰ সমালোচনা চাব লাগিব অৰ্থাৎ 2টা মতবাদৰে সমালোচনা আপোনালোকে চাব আৰু নেক্সট চাব লাগিব 2টা মতবাদৰে বৈশিষ্ট্য আত্মনিষ্ঠ ভাৱবাদৰ বৈশিষ্ট্য আৰু বস্তুনিষ্ঠ ভাৱবাদৰ বৈশিষ্ট্যসমূহ আপোনালোকে 4টামান বৈশিষ্ট্য 4টামান সমালোচনা প্ৰতিটো কনচেপ্টৰে ইয়াত চাব লাগিব শৰ্ট নোটত আহিব পাৰে কি যে অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ এইটো শৰ্ট নোটত প্ৰায়ে আহে আৰু আহি থাকিব সদায় গতিকে
যদি শ্বৰ্ট নোটত নাহে তেতিয়া হয়তো 2 মাৰ্কছৰ কাৰণেও অহাৰ চান্স থাকে। গতিকে শ্বৰ্ট নোট অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰৰ ওপৰত আপোনালোকে চাব আৰু তাৰ লগতে আপোনালোকে চাই থ'ব প্লেটুৰ ভাৱবাদ। প্লেটুৱে ভাৱবাদ যিটো ইউনিট, সেই ভাৱবাদ ইউনিটটোত প্লেটুৰ ভাৱবাদৰ বিষয়ে থুলমূল কথা কিছুমান আছে, সেইখিনি কথা উলিয়াই আপোনালোকে শ্বৰ্ট নোটটো তৈয়াৰ কৰিব লাগিব। আৰু পাৰ্থক্যত আপোনালোকে চাব লাগিব বাস্তৱবাদ আৰু ভাৱবাদৰ মাজত থকা পাৰ্থক্যসমূহ আপোনালোকে কেইটামান চাই থ'লে ভাল হয়। একেবাৰে শেষৰটো ইউনিটলৈ আহোঁ, যিটো ইউনিটত আছে নীতিবিদ্যা আছে। নীতিবিদ্যাত কি আলোচনা কৰিব লাগিব? নীতিবিদ্যাত আলোচনা কৰিব লাগিব নীতিবিদ্যাৰ সংজ্ঞা আলোচনা কৰিব লাগিব, আদৰ্শনিষ্ঠ বিজ্ঞান কাক বোলে আলোচনা কৰিব লাগিব, লগতে আলোচনা কৰিব লাগিব বিষয়নিষ্ঠ বিজ্ঞান কাক বোলে, নৈতিক আৰু অনৈতিক ক্ৰিয়া কাক বোলে, ঐচ্ছিক ক্ৰিয়া কাক বোলে, অনৈচ্ছিক ক্ৰিয়া কাক বোলে, অভিপ্ৰায় কি অৰ্থাৎ অভিপ্ৰায় কাক বোলে, অভ্যাসজনিত ক্ৰিয়া কাক বোলে, এইখিনি আমি চাব লাগিব, সংজ্ঞাত চাব লাগিব। আৰু চমুটোকাত আমি চাব লাগিব নীতিবিদ্যা ব্যৱহাৰিক বা প্ৰায়োগিক বিজ্ঞান হয়নে, এনেধৰণৰ কুৱেশ্যন প্ৰায় 4 মাৰ্কছৰ কাৰণে দিয়া হয়। আৰু তাৰ লগতে চাব লাগিব নীতিবিদ্যাৰ পৰিসৰ সম্পৰ্কেও আহে কেতিয়াবা। পইণ্ট ৱাইজ লিখিলেও হ'ব বা শ্বৰ্ট নোট টাইপত আপোনালোকে লিখিলেও হ'ব, কিতাপত পইণ্ট ৱাইজ আছে, আপোনালোকে পইণ্ট ৱাইজ লিখিলেও হ'ব। আৰু নেক্সট চাব লাগিব কামনাৰ সংঘাত সম্পৰ্কে কেতিয়াবা শ্বৰ্ট নোট দিয়ে, গতিকে কামনাৰ সংঘাতটো আপোনালোকে চাই থ'ব। আৰু তাৰ লগতে আপোনালোকে চাব লাগিব নীতিবিদ্যাৰ প্ৰকৃতি। নেক্সট আপোনালোকে চাব লাগিব ঐচ্ছিক ক্ৰিয়াৰ স্তৰসমূহ। ঐচ্ছিক ক্ৰিয়াৰ 3টা স্তৰ আছিলে, মানসিক স্তৰ, দৈহিক স্তৰ আৰু পৰিসমাপ্তি স্তৰ। এই 3টা স্তৰ গুৰুত্বপূৰ্ণ। কেতিয়াবা ঐচ্ছিক ক্ৰিয়াৰ স্তৰসমূহ আলোচনা কৰা বুলি দিয়ে, আৰু তাৰ লগতে কেতিয়াবা দিয়ে ঐচ্ছিক ক্ৰিয়াৰ মানসিক স্তৰৰ উপাদানসমূহ আলোচনা কৰা। গতিকে ঐচ্ছিক ক্ৰিয়াৰ স্তৰ 3টা গুৰুত্বপূৰ্ণ। তাৰ লগতে ঐচ্ছিক ক্ৰিয়াৰ যিটো মানসিক স্তৰ আমি পাওঁ, সেই মানসিক স্তৰৰ উপাদানসমূহ আপোনালোকে গোটেইখিনি চাই থ'ব লাগিব। হয়তো কেতিয়াবা তাৰ পৰা 2টা বা 3টা স্তৰৰ বিষয়ে আলোচনা কৰিব দিব পাৰে, বা কেতিয়াবা যিকোনো এটা স্তৰ দি দিয়া থাকিব আৰু সেই স্তৰটোৰ শ্বৰ্ট নোট লিখিবলৈ দিব পাৰে। গতিকে গোটেইখিনি আপোনালোকে চাব লাগিব। নেক্সট আহোঁ নৈতিক বিচাৰৰ বিষয়বস্তু। নৈতিক বিচাৰৰ বিষয়বস্তু কি বুলি বা বিষয়বস্তু সম্পৰ্কে আলোচনা কৰা বুলি এটা কুৱেশ্যন আহিব পাৰে, গতিকে আপোনালোকে সেই সম্পৰ্কেও চাবলৈ নাপাহৰিব। তাৰ লগতে পাৰ্থক্যত আমি চাব লাগিব উদ্দেশ্য আৰু অভিপ্ৰায়ৰ মাজত থকা পাৰ্থক্য, আৰু চাব লাগিব নৈতিক আৰু অনৈতিক ক্ৰিয়াৰ মাজত থকা পাৰ্থক্য, আৰু চাব লাগিব বস্তুনিষ্ঠ আৰু আদৰ্শনিষ্ঠ বিজ্ঞানৰ মাজত থকা পাৰ্থক্য, লগতে চাব লাগিব ঐচ্ছিক আৰু অনৈচ্ছিক ক্ৰিয়াৰ মাজত থকা পাৰ্থক্য। পুৰুষাৰ্থ কনচেপ্টটোৰ পৰানো কি আহিব পাৰে? পুৰুষাৰ্থৰ পৰা আহিব পাৰে, পুৰুষাৰ্থ বুলিলে কি বুজা বুলি আহিব পাৰে, আৰু কেতিয়াবা আহিব পাৰে পুৰুষাৰ্থ কি বুলি আহিলে আমি যিটো কথা লিখিম, পুৰুষাৰ্থ কাক বোলে বুলি ক'লে আমি একেটা কথা লিখিলে নহ'ব, অকণমান মাৰ্কছ অনুযায়ী অকণমান কথাটো অলপ বেলেগ হৈ যায়। যদি মাৰ্কছটো 1 মাৰ্কৰ কাৰণে দিয়ে তেতিয়া আমি চিম্পুলত একেটাই লিখিব পাৰিম। আৰু তাৰ লগতে আমি চাব লাগিব পুৰুষাৰ্থৰ প্ৰকাৰ কেইটা চাব লাগিব, আৰু কেইটা প্ৰকাৰ আৰু কি প্ৰকাৰ সেইটো আমি চাব লাগিব। আৰু আমি মুখ্য কি সেইটো সম্পৰ্কে চাব লাগিব, মুখ্য কি বা মুখ্য কাক বোলে, মুখ্য বুলিলে কি বুজা সেই সম্পৰ্কে চাব লাগিব। তাৰ লগতে চাব লাগিব মুখ্য প্ৰাপ্তিৰ মাৰ্গ বা পথসমূহ কি উল্লেখ কৰিবলৈ আহিব পাৰে। কেতিয়াবা শ্বৰ্ট নোটত আহিব পাৰে, ধৰ্মৰ শ্বৰ্ট নোট আহিব পাৰে, অৰ্থৰ আহিব পাৰে, কামৰ আহিব পাৰে, মুখ্যৰ আহিব পাৰে। এই গোটেইকেইটা পুৰুষাৰ্থৰ শ্বৰ্ট নোট আহিব পাৰে, বা যিকোনো 2টা পুৰুষাৰ্থৰ বিষয়ে চমুটোকা লিখা বুলিও আহিব পাৰে। সেইকাৰণে আপোনালোকে গোটেইকেইটা পুৰুষাৰ্থ থুলমূলকৈ চাই থ'ব, কথাখিনি টান নহয়, ভালদৰে বুজাই থোৱা আছে আপোনালোকক। আৰু যুগ কেইটাৰ কথা আহিব পাৰে, যুগ বা মাৰ্গ একেটাই বুজায়। যুগ কেইটা আছিলে কি যে মুখ্য প্ৰাপ্তিৰ মাৰ্গ বা পথসমূহ কি আছিলে, কৰ্মযুগ, ভক্তিযুগ, জ্ঞানযুগ, জ্ঞানযুগ, 3টা যুগ আছিলে। এই 3টা যুগৰ বিষয়ে আপোনালোকে চাব লাগিব। আৰু তাৰ বাহিৰত এটা কুৱেশ্যন মই অহা দেখিছোঁ কোনোবা এবাৰ, যে বৰ্ণাশ্ৰম ধৰ্মৰ ওপৰত চমুটোকা লিখা। গতিকে বৰ্ণাশ্ৰম ধৰ্মটো কোনটোত পৰিব, সেই বৰ্ণাশ্ৰম ধৰ্ম কনচেপ্টটো কিন্তু ধৰ্মৰ ইউনিটৰ পৰা অনা নাই, আপোনালোকে সেইটো মনত ৰাখিব, যিহেতু ধৰ্ম ইউনিটটো প্ৰি ফাইনেল এক্সামত নাহে বুলি কোৱা হৈছে। গতিকে বৰ্ণাশ্ৰম ধৰ্মটো আহিছে মুখ্যৰ পৰা আহিছে। আপোনালোকে তাৰ সেই কনচেপ্টটো চাই থ'লে আপোনালোকে পাই যাব, সেই সম্পৰ্কে আপোনালোকে লিখিব লাগিব। নেক্সট আমি চাব লাগিব ত্ৰিবৰ্গ কি আমি সেইটো সম্পৰ্কে চাব লাগিব। ত্ৰিবৰ্গত কোনকেইটাক ত্ৰিবৰ্গ বুলি কোৱা হয় আৰু সেইকেইটানো কি আমি চাব লাগিব। এতিয়া আহোঁ একেবাৰে শেষলৈ যে কোনটো ইউনিটৰ পৰা কিমান মাৰ্কছ আহিব। ইউনিট 1ৰ পৰা আহিব 20 মাৰ্কছ আহিব, গতিকে মই যিমানখিনি দিলোঁ আপোনালোকে গোটেইখিনি কভাৰ কৰি চালেহে 20 মাৰ্কছ কমপ্লিট পোৱাৰ চান্স থাকিব। ইউনিট 2ত আহিব 25 মাৰ্কছ আহিব। ইউনিট 1 আৰু ইউনিট 2 যথেষ্ট কুৱেশ্যন আহিব, গতিকে আপোনালোকে গোটেইখিনি চাবলৈ চেষ্টা কৰিব। ইউনিট 3ত আহিব 15 মাৰ্কছ আহিব, তাতো আপোনালোকে মই দিয়া গোটেইখিনি চাব। মই চিলেক্টেড বস্তুখিনি উলিয়াই পেলাইছোঁ, কেৱল 1-2টা কুৱেশ্যন দি পেলাই এইকেইটাই কমন কুৱেশ্যন বুলি ক'বলৈ দিগদাৰ হয়, যিহেতু পৰীক্ষাৰ কুৱেশ্যন পেপাৰৰ পেটাৰ্ণটোহে একে আছে, কিন্তু বিভিন্নজনে বেলেগ ধৰণে
বেলেগ বেলেগ ধৰণে ইম্পৰ্টেণ্ট বুলি ভাবে গতিকে মই আপোনালোকক এজ এ হোল চিলেবাছখনৰ ইম্পৰ্টেণ্ট বস্তুবোৰ উলিয়াই দিছোঁ যাতে যেনেকুৱা ধৰণৰ কুৱেশ্যন হয় আপোনালোকে কৰিব পাৰে আৰু পৰীক্ষাত আপোনালোকে এইখিনি নাই পঢ়া বুলি ভাবিবলগীয়া নহয় গোটেইখিনি চাই গ'লে নাই পঢ়া বুলি ভাবিবলগীয়া নহয় আৰু মোৰ এই যিটো ভিডিঅ' আজিৰ ভিডিঅ'টোত যিমানখিনি মই আলোচনা কৰিলোঁ তাৰ পৰা কিমানখিনি আপোনালোকে কমন পালে সেই কথাটো মোক কিন্তু পৰীক্ষা হৈ যোৱাৰ পাছত হ'লেও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কাৰণ খুবেই গুৰুত্বপূৰ্ণ আজি যদি প্ৰি ফাইনেল এক্সামৰ কাৰণে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ কিন্তু কালিলৈ যি ফাইনেল এক্সাম হ'ব সেই ফাইনেল এক্সামৰ কাৰণে ইউনিট ৱাইজ এইকেইটা কিন্তু ইউনিটৰ যি গুৰুত্বপূৰ্ণ আলোচনা এইখিনি ইম্পৰ্টেণ্ট হয় মাত্ৰ দুটা ইউনিট ইয়াত কাট গৈছে সেই ইউনিট দুটাৰ বিষয়েও মই পিছত এটা ভিডিঅ' বনাই আপোনালোকলৈ লৈ আহিম মিলৰ যিটো ইউনিট সেই মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতিৰ যিখিনি গুৰুত্বপূৰ্ণ কুৱেশ্যন চাব লাগিব বা কনচেপ্ট চাব লাগিব সেইখিনি মই ইয়াত উল্লেখ কৰা নাই যিহেতু প্ৰি ফাইনেল এক্সামিনেশ্যনত নাহে আৰু ধৰ্ম কনচেপ্টটোৰ বিষয়ে ধৰ্ম ইউনিটটোৰ পৰাও মই ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যন বা কনচেপ্টখিনি অনা নাই গতিকে সেই দুটা ইউনিটৰ মই টোটেলি বেলেগকৈ এটা ভিডিঅ' প্ৰিপেয়াৰ কৰি আপোনালোকক দিম কিন্তু আজি এই ভিডিঅ'টো কাইলৈ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ গতিকে আপোনালোকে শেষলৈকে চাব আৰু আপোনালোকে ইয়াত থকা কনচেপ্টখিনি গোটেইখিনি চালে নে নাই ভালদৰে চাই ল'ব আৰু যদি নাইও চোৱা আপোনালোকে আজি চাই লওক সময় আছে সময় নাই বুলি নাভাবিব এতিয়া হ'ল ইউনিট 3ত আহিব 15 মাৰ্কছ ইউনিট 5ত আহিব 10 মাৰ্কছ ইউনিট 6ত আহিব 15 মাৰ্কছ আৰু ইউনিট 7ত আহিব 15 মাৰ্কছ টোটেল 100 মাৰ্কছৰ কুৱেশ্যন পেপাৰ হ'ব গতিকে আজিৰ ভিডিঅ'টোত মই কমপ্লিটলি প্ৰি ফাইনেল এক্সামিনেশ্যনৰ চিলেবাছখন সম্পূৰ্ণৰূপে আলোচনা কৰিলোঁ আৰু সেই চিলেবাছখন অনুসৰি কি কুৱেশ্যন গুৰুত্বপূৰ্ণ হ'ব সেই সম্পৰ্কে বিতংকৈ আলোচনা কৰিলোঁ আপোনালোকে আজিৰ ভিডিঅ'টো কোনেও মিছ নকৰিব আৰু যিসকলে ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে আৰু তাৰ লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকৰো এই ভিডিঅ'টো পাই সহায় হয় আৰু যিসকলে আজি প্ৰথমবাৰ মোৰ এই ভিডিঅ'টো চাইছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিলোঁ আজিলৈ ইমানেই উইশ ইউ অল দ্য বেষ্ট